সময়ত এইটো কোৱা নাই যে আমাক খালি মুছলমানখিনিক বচাই দিয়ক আল্লাহ এই বুলি কোৱা নাইতো। আমি গোটেই মানৱ সমাজত কৰোণাৰ সময়ত বানপানী হ'লে কিবা দেশৰ যিকোনো দুৰ্যোগত আমি সকলোৱে দোৱা কৰোঁ। সেইদিনা যে দোৱা হৈছে খালি সেইটো কথা নহয়, দোৱা হৈয়ে থাকে, যেনেকৈ নামাজৰ পিছতো দোৱা হয়। কিন্তু ইছলামত কোৱা নাই যে অন্য ধৰ্মক লৈ আমি দোৱা কৰিম, সেইটো কোৱা নাই। সেইটো মিছা কথা, ভুল কথা। যোনে অভিযোগ কৰিছে, যদি সি কিবা মনত কিবা বেয়া ভাৱ লৈ কৰিছে, আল্লাহ তাক মাফ কৰিব। বাকী আপোনালোকে লাগিলে আৰু কি কৰি চাওক, যদি সেনেকুৱা কিবা পায় আমি সহযোগ কৰাৰ কাৰণে ৰেডি আছোঁ। ঘণ্টাটো কিছু হোৱা নাই, এটা দোৱা আছে পঢ়ি পেলাই আল্লাহৰ ওচৰত মোনাজাত কৰা, সকলোৰে অপায় অমংগল দূৰ হওক, বিপদ আপদ দূৰ হওক, এইটোৱে আৰু অন্য কোনো কিছু নাই। ডিয়াৰেষ্ট 50 মান হ'ব লাগে। কিমান সময় এই দোৱাটো হয়? দোৱাটো হয়তো 15-20 মিনিটমান দোৱা হৈছে। যিটো বাতৰি প্ৰকাশ পাইছিলে মুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰি পেলাই এই দোৱাটো কৰা, এই মৃত্যু কাকো বিচাৰি পেলাই কোনো দোৱা নকৰে। আচ্ছা চাওক, এটা কথা আপোনাক কওঁ আৰু কি, এই পৃথিৱীত বহুত ঘটনা হৈ আছে। মুছলমানৰ ওপৰত হৈছে, নেতানিয়াহু কিবা আপোনালোকে বেছি জানে আমাতকৈ। ট্ৰাম্প এনেকুৱা যদি কিবা পন্থা থাকিলহেঁতেন তেওঁলোকক মাৰি শেষ কৰি দিলেহেঁতেন। এইটো মিছা কথা আহিলে। এই দোৱাটো আছিকুৰ ৰহমানৰ নেতৃত্বত তেওঁৰ নেতৃত্ব তেওঁৱে মাতিছিল মানুহখিনি তেওঁ মাতিছে। কোনোবাই আপোনালোকক মানে বদনাম কৰাৰ কাৰণে কিবা বদনাম কৰাৰ কাৰণে নিশ্চয় নিশ্চয় এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কৰিব, আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। আমি সহযোগিতা আগবঢ়াম, আমি 100% সহায় সহযোগিতা আগবঢ়াম। এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা প্ৰশাসনক কি জনাব যে আপোনালোকৰ এটা বদনাম উঠিছে? বদনামটো দূৰ হ'ব লাগে, কাৰণ এনেকুৱা বেয়া কথা, ইমান মানে বেয়া কথা এটা মানে হোৱাটো আমি নিবিচাৰোঁ। এই সমাজখন বহুত শিক্ষিত আৰু উচ্চ, মানে ইয়াতে আপোনাৰ পৰা 40জনমান ডাক্তৰে আছে এই সমাজত। এই দোৱাটো যেতিয়া হয় তেতিয়া ৰাজনৈতিক কথা বতৰা না 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 আমাৰ দোৱাত মছজিদত যিবিলাক বয়ান হয়, দোৱা হয়, সেইবিলাকত কোনো ধৰণৰ ৰাজনৈতিক কথা আলোচনা নহয়। আমি আলোচনা কৰোঁ মৰাৰ পিছত আমাৰ কি অৱস্থা হ'ব, জন্মৰ আগত আমাৰ কি আছিলোঁ আমি, এইবিলাক কথাহে আলোচনা হয়। কোনো ৰাজনৈতিক কৰা, কোনো চিফ মিনিষ্টাৰ, কোনো প্ৰাইম মিনিষ্টাৰ, কোনো কিছু দেশৰ কিবা, এইবিলাক কোনো কিছু আলোচনা নহয়। জালালি ঘটনা ইয়াতে হৈছিল, ইয়াতে হৈছে আছিকুৰ নেতাও নেতৃত্ব দিছে। কোনো কারো মৃত্যু বিচাৰি কোনোদিন কোনো মছজিদত কোনো দোয়া করা নহয়, কোনো খতম করা নহয়। খতম কেতিয়াবা মানুহৰ কিবা বিপদ আপদ হ'লে, কাৰোবাৰ হয়তো বেমাৰ আজাৰ হ'লে তেতিয়াই খতমবিলাক দিয়া হয়। জালালি খতম বিভিন্ন খতম দিয়ে। জালালি খতমৰ অৰ্থটো মই নিজে ভালকৈ নাজানো, কিন্তু সেইদিনা দোৱা বুলি কৈছিল, আমাৰ দোৱা এটা হ'ব। জালালি খতম বুলি কোৱা নাছিলোঁ। জালালি খতম পাছত জালালি খতম। জালালি খতম মানে সৰু সৰু দোৱা কৈ সেইবিলাক খতম কৰা হয়। ৰাতিপুৱা আধা ঘণ্টামান 1 ঘণ্টামান হৈ মানে এই কিছুমান দোৱা কৰে, তাৰপিছত খতম দিয়া হয়। কাৰণ মুক্তি বিচাৰিতো কোনোদিন শুনা নাই মোৰ। দুজন ইমাম আছিলে না, ইমাম বহুত কেইজন আছে, 15-20 মান ইমাম আছে। দোৱাটো কিমান টাইম কৰা হয়? নহয়, দোৱা মানে প্ৰথমতে ৰাতিপুৱা অলপ সময় কোৰাণৰ কিবা কিবি দোৱা পঢ়ে, পঢ়াৰ পাছত তাৰপিছত মোনাজাত, লাষ্টত মোনাজাত কৰা হয়। মোনাজাতো মই চামিল হৈছোঁ। আপুনি দোৱাত আছিল? দোৱাত আছিল। যিটো অভিযোগ, দোৱা মানে যেতিয়া মোনাজাত কৰা হয়, দোৱা সেইটোত দোৱা। পঢ়া শুনাৰ সময়ত মই নাছিলোঁ। যিটো অভিযোগ উঠিছে বোলে মুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰি পেলাই এই দোৱাটো কৰা হৈছিলে, এইটো একেবাৰে অবাস্তৱ কথা। কাৰো মৃত্যু বিচাৰি মছজিদত কোনোদিন কাৰো এগেইনষ্টত কোনোদিন কোনো দোৱা নহয়, কোনোদিন নহয়। মই শুনাই নাই আজিলৈ। এই যিটো খবৰ ওলাইছে আপোনালোকে নিশ্চয় অৱগত হৈছে। শুনিছোঁ এইবিলাক দেখছে, এইবিলাক কিছুমান বস্তু বনাই কোৱা বস্তু। এইটো কাৰো মৃত্যু, কাৰো কি সেইবিলাকৰ কোনো দোৱা হয়। সবেই মানুহৰ মানে সম্প্ৰীতি বজাই ৰখাৰ কাৰণে সবৰ যাতে ভাল হয়, ভালৰ দোৱাহে কৰা হয়। কোনো বেয়া কোনোদিন দোৱা মছজিদত কোনোদিন কৰা নহয়। কিমানজন মানুহ 30-40 জন হ'ব মানুহ, 30-40-40 মানুহ। আপুনিও আছিল? মই আছিলোঁ। কাৰণ মই যিটো নিউজ পাইছোঁ সেইটো চাই মই মৰ্মান্তিক আঘাত পাইছোঁ। কাৰণ আমাৰ এটা এনেকুৱা সমাজ, যি সমাজত এনেকুৱা এটা মানে কি শুনা পাই, এটা কমপ্লিট মিছা কথা, মিছা বাতৰি এটা প্ৰকাশ পোৱাত আমি সঁচাকৈ দুখিত। কাৰণ এনেকুৱা বাতৰি বিশেষকৈ প্ৰকাশ হ'ব নালাগে, কাৰণ এইবিলাক বাতৰিয়ে মানুহক বিভ্ৰান্ত সৃষ্টি কৰে। কাৰণ যিটো কৰিছে জনাব, মই গম পালোঁ যে জনাব সেইদিনা মই নাছিলোঁ। কাৰণ জনাবে দোৱা কৰিছে, দোৱা সকলোৰ মংগলৰ কাৰণে কৰা হয়, কাৰো অন্যায়ৰ কাৰণে দোৱা কৰা নহয়।
কাৰণ যি দোৱা কৰা হয় মংগলৰ কাৰণে কৰা হয়, কাৰণ আমাৰ সমাজৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে, সকলো মংগলৰ কাৰণে দোৱা কৰিছে। মই যিখিনি জানো সেইখিনি মই জ্ঞাত যে মংগলৰ কাৰণে দোৱা কৰিছে, আৰু সেইটোকে লৈ বিভিন্ন মই যিটো নিউজত পালোঁ সেইটো কমপ্লিট বিপৰীত। গতিকে তাৰ কাৰণে আমাৰ জনাব আহক, মই জনাবৰ লগত আলোচনা কৰি এই আমাৰ এইটোৰ আমাৰ বিৰুদ্ধে কিবা বিহিত ব্যৱস্থা ল'ম বুলি মই ভাবিছোঁ। নিশ্চয় 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 আমি সহায় কৰিম, কাৰণ প্ৰশাসনৰ লগত সদায় আছোঁ, সদায় থাকিম আৰু সহায় কৰি যাম। মোৰ এইখিনি ক'ব নাই, এইটো একদম গোকাত মিছা কথা। কাৰণ মই যদিও নাছিলোঁ কাৰণ এনেধৰণৰ দোৱা আমি সদায় প্ৰতিবাদ কৰিম। এনেধৰণৰ দোৱা কেতিয়াও কৰিব নোৱাৰে। আল্লাহ, মই যিখিনি মোৰ নলেজৰ ইছলামিক নলেজৰ পৰা সেনেকুৱা ধৰণৰ দোৱা আল্লাহৰ ওচৰত কৰিলে তাৰ প্ৰতি তাৰমানে যিয়ে দোৱা কৰিব, যিয়ে মানুহৰ অমংগল কামনা কৰিব, তাৰ প্ৰতিহে তাৰে অমংগল হ'ব। কাৰণ কেতিয়াও আমাৰ আল্লাই কোৱা নাই কাৰো অমংগল চিন্তা কৰা। আল্লাই কৈছে সকলোৰে মংগল চিন্তা কৰিব লাগে, সদায় ভাল চিন্তা কৰিব লাগে, বেয়া কেতিয়াও চিন্তা কৰিব নালাগে। যি কৰিব লাগে ভাল চিন্তা কৰিব লাগে। আল্লাহ সদায় সেইটোহে আমাক নিৰ্দেশ কৰিছে। কিন্তু কাৰো অমংগল চিন্তা কৰি কোনো অমংগল চিন্তা যেতিয়া কৰিব তাৰ নিজৰে অমংগল হ'ব। গতিকে সেইটো কৰিব নালাগে। মই তাৰমানে আমাৰ যিজন ইমাম তেওঁ মোক ফোন কৰিছিল, কালি ফোন কৰিছিলে এনে কথা। মই কৈছিলোঁ নহয় এইটো কি কৰিছে যদি কি কৰি আপুনি যদি কি কৰি এইটো স্পষ্টীকৰণ দিব লাগে। কাৰণ আপোনাৰ বিৰুদ্ধে এনেকুৱা কোনোবা নিউজে এইটো কৰিব, সেইটো কিন্তু আমি আৰু সহ্য কৰিব নোৱাৰোঁ। কাৰণ যিহেতু আমি সম্পৰ্ক আমাৰ যিহেতু সমাজখন, সমাজৰ ইমামৰ বিৰুদ্ধে কোনোবা কনস্পিৰেচি কৰিব, সেইটো আমি সহ্য কৰিব নোৱাৰোঁ।